অসমৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ দিন। শৈশৱৰ পৰাই বিশেষকৈ অসম আন্দোলনৰ সময়ৰ পৰাই স্বাধীনতা দিৱস কোনোবা একাংশ লোকে দিয়া বন্ধৰ মাজেৰে আমি পালন কৰিছিল। এইবাৰে আমাৰ ৰাজ্যখনত প্ৰথম স্বাধীনতা দিৱস, য'ত বন্ধৰ অমংগলীয়া চিন্তা কোনোফালেই নাই। আজিৰ এই শুভ মুহূৰ্তত মই সংযুক্ত মুক্তি বাহিনী অসমৰ নেতা পৰেশ বৰুৱা ডাঙৰীয়াক 3,30,00,000 জনগণৰ হৈ মূল খুঁটিলৈ উভতি আহিবলৈ আহ্বান জনাম। মাত্ৰ এটা কাম আমাৰ বাকী আছে। আজি বড়োভূমিত অখণ্ড অসমৰ স্বপ্ন, আজি বড়োভূমিত শান্তিৰ মলয়া বতাহ NDFB আপচুৰ নেতৃত্বত আজিৰ এই স্মৰণীয় মুহূৰ্তত মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জনাইছো। শান্তিৰ মলয়া বতাহে আজি বড়োভূমিক চুই গ'ল। এই শান্তি স্থায়ী হ'ব। আলফা মূল খুঁটিলৈ উভতি আহক। পাহুৱাল ডেকাৰ আৰু মৃত্যুৰ সাক্ষী যেন আমি কোনেও নহওঁ। এই তিৰংগ পতাকাৰ পৰা মই পুনৰ এবাৰ আলোচনাৰ মঞ্চলৈ মই পৰেশ বৰুৱা ডাঙৰীয়াক আহ্বান জনাইছো।